সুপ্ৰভাতম সুপ্ৰভাতম আজি মই গুৱাহাটীত আছোঁ গুৱাহাটীৰ পৰা এটা নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ ভিডিঅ'টো হৈছে মানে কোনোবা যদি সপোনত হওক বাস্তৱত হওক ভূত প্ৰেত পিশাচ এইবিলাক যদি দেখা পায় এইটোক লৈ এটা ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ'টো অকল মন্ত্ৰ পাঠ কৰিলে মন্ত্ৰ আছে মন্ত্ৰৰ নিয়মখিনি কৈ আছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন মোৰ থাপনা মহাপ্ৰভু ভোলেনাথ গণেশ বাবা এইটো দুৰ্গা গোসানী আৰু কালী গোসানী আৰু ইফালে আছে হনুমান ওপৰত আছে ছায়া বাবা আৰু কুবেৰ যন্ত্ৰ মোৰ থাপনাখন অতি জাগ্ৰত হয় মই ইয়াৰ পৰা ফল পাওঁ মহাপ্ৰভু ধ্যান কৰি জপ কৰি কিছুমান ফল পাওঁ গতিকে মোৰ থাপনাখন বহুত জাগ্ৰত বুলি ভাবোঁ বহুত জাগ্ৰত হয় বহুত জাগ্ৰত মোৰ থাপনাখন গতিকে আজি এই মই মন্দিৰত থাকি মোৰ ভাড়া ঘৰত থাকি এটা আপোনালোকৰ মাজত এটা মন্ত্ৰ দিব ওলাইছোঁ মন্ত্ৰটো কোনোবা যদি ভূত প্ৰেত পিশাচ এইবিলাক দেখা পায় বাস্তৱত ভূত দেখা পায় সপোনত দেখা পায় নানান ধৰণৰ বাধা বিঘিনি হয় এইটোক লৈ এটা ভিডিঅ'টো বনাইছোঁ আহক আৰম্ভ কৰোঁ ভিডিঅ'টোৰ মন্ত্ৰখিনি আপোনালোক দি আছোঁ এই মন্ত্ৰটো অন্য নহয় এই গীতাত থকা একাদশ অধ্যায়ৰ যিটো শ্লোক এইটো চাওক অৰ্জুনে কোৱা কথা এইটো মন্ত্ৰটো কোন পেজত আছে 255 পেজত আছে একাদশ অধ্যায় অৰ্জুন বাচ অৰ্জুনে কি কৈছিল অৰ্জুনে এইখিনি কৈছিল অৰ্জুনে ক'লে ওম ঋষিকেশ তোমাৰ আত্মা কীৰ্তনত সমস্ত জগত যে অতি হৰ্ষপ্ৰাপ্ত হয় আৰু তোমাৰ প্ৰতি অনুৰক্ত হয় এইটো তেনেই যুক্তিযুক্ত ৰাক্ষসবোৰে ভিদ হৈ চাৰিওপিনে দৌৰি যায় আৰু সকলো সিদ্ধই নমস্কাৰ কৰে এতিয়া সেই নিয়মখিনি কৈছোঁ এই মন্ত্ৰটো আপুনি 6 বাৰ পাঠ কৰিব পাঠ কৰাৰ আগত এটা গিলাচত পানী ল'ব কাঁহৰ হ'লে ভাল কাঁহৰ বা পিতলৰ বা তামৰ গিলাচত পানী ল'ব 6টা বগা ফুল দিব দি গিলাচত পানী লৈ 6টা বগা ফুল দিব গিলাচ মানে কাঁহৰ গিলাচ পিতলৰ আৰু তামৰ এই গীতাৰ ভিতৰত কোনোবা এটা ষ্টীলৰ বা আইনাৰ গিলাচ নহয় এই মন্ত্ৰটো 6 বাৰ পাঠ কৰিব এই মন্ত্ৰটো 6 বাৰ পাঠ কৰিব পাঠ কৰাৰ পিছত তাতে কিন্তু 6টা বগা ফুল দিব লাগিব দি আপুনি একান্ত মনে 6 বাৰ পাঠ কৰিব পাঠ কৰি মনৰ কথা খানিব প্ৰভু মোৰ গাত ভূত প্ৰেত লম্বিছে মই সপোনত বেয়া ভূত প্ৰেতবিলাক দেখা পাওঁ মানসিক কষ্ট পাওঁ গতিকে আপুনি এই গিলাচটোৰ পানীখিনি খাই পেলাব আৰু ফুল পাৰিলে অলপ এটা পাহি হ'লেও খাব এনেকুৱাকৈ আপুনি 6 দিন কৰিব 6 দিন অৰ্থাৎ মন্ত্ৰ পাঠ কৰিব লাগিব 6 বাৰ 6টা ফুল বগা ফুল দিব গিলাচত এনেকুৱা কৰি সন্মুখত চাকি ধূপ জ্বলাই গোসাঁইৰ আগত আপোনাৰ থাপনাত চাকি ধূপ জ্বলাই এই মন্ত্ৰটো পাঠ কৰিব পাঠ কৰাৰ পিছত সেৱাৎমান কৰি প্ৰভুক ক'ব প্ৰভু হে কৃষ্ণ মোৰ গাত যি ভূত প্ৰেত লম্বিছে ভূত দেখা পাওঁ বা বাস্তৱত দেখা পাওঁ এইবিলাক যাতে আজিৰ পৰাই নোহোৱা হয় এই পানীটো ৰাতিপুৱাৰ ভাগত ব্ৰহ্ম মুহূৰ্ত হ'লে ভাল তথাপিতো মানে মিনিমাম ৰাতিপুৱাৰ ভাগত হ'লে ভাল এই পাঠ কৰাৰ পিছত পানীটো খাব আৰু ফুল এপাহ হ'লেও আপুনি খাব বাকীখিনি ফুলখিনি অলপ ভাল জেগাত পেলাই দিব এনেকুৱাকৈ 6 বাৰ কৰিব 6 দিন অৰ্থাৎ 6 দিন কৰিব আপোনাৰ একদম চিয়'ৰ ছাকচেছ হ'ব আপুনি মোক কমেণ্টত জনাব আপোনাৰ ভূত প্ৰেত বা এইবিলাক যি অশান্তি হৈছে আত্মা দেখা পায় বেয়া সপোন দেখা পায় এইবিলাক নোহোৱা হ'ব 100% এইটো মই কোৱা কথা নহয় এইটো হৈছে গীতাত শ্লোকত লিখা এই বাক্যটো গতিকে এইটো পাঠ কৰিব ভাল পালে মোক জনাব কমেণ্টত জনাব ইয়াতকৈ আকৌ ধুনীয়া ভিডিঅ'লৈ উপস্থিত হ'ম বহুত ধন্যবাদ আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব কিবা নাজানিলে সম্যক জ্ঞানেদি আপোনাক মই ক'বলৈ চেষ্টা কৰিম ধন্যবাদ